हेलो কি কৰি আছে আপোনালোকে চাটা খালেনে মই এতিয়া বনাবলৈ লৈছো দুখিয়া পিঠা আপোনালোকে চিনি পায়নে কমেন্ট কৰি জনাবচোন মই কেনেকৈ বনাই আছো আপোনালোকক দেখাই আছো আহক এইখিনি ললো মই আটা আৰু ইয়াতে অকমান দিলো পানী ইয়াতে এড কৰি দিলো মই অকমান নিমখ তাৰপিছত মই কেনেকৈ বনাম দেখাম ইয়াক ভালকৈ আপোনালোকে ফিটি ল'ব লাগিব দেখাই আছো আহক ইয়া দেখিছেনে আপোনালোকে মই বনালো এনেকৈ দিব অকমান আপোনালোকে তেল দি ল'ব বৰ বেছি দিব নালাগে তেলটো কম পৰিমাণে দি ইয়াক এনেকৈ লুটি ভাগল কৰি দিব ভালকৈ দেখাবলৈ যে কাৰেণ্টটো নাই তাৰপিছত হেতা পাত লৈ এনেকৈ অলপ খুচি খুচি দিব কাৰণ ই সোনকালে সিজিব ভিতৰ পিঠাটো এনেকৈ লাহে লাহে ফাইনেল লুকটো দেখাই আছো পিছত ফাইনেল এটো পিঠা হৈ গ'ল দেখিছেনে বেছি সময় নালাগে কাবা যদি এলা লাগে ৰুটি আৰু পুৰি বনাবলৈ এনেকৈ বনাইও খাব পাৰিব ঠিক আছে আজি হেল্ল' এয়া মই দুপৰীয়া সাজৰ কাৰণে বনাব লৈছো জিকা আলু আৰু কচু ইয়াৰ লগত হ'ব শুকান মাছ এনেকৈ কৰিয়ে বনাম আজি দিম মই নহৰু আৰু জালুকৰ গুড়ি ঠিক আছে ইয়াতে দিলো মই জিৰা তাৰপিছত দিম নহৰু খুন্দি থোৱা নহৰু কেইফুটা এনেকৈ কৰি ইয়াতে দি দিলো শুকান মাছ কেটুকুৰমান কাটি থোৱা অলপ দেৰি ভাজিব লাগিব নহলে কেঁচা গন্ধ এটা আহে যে তেতিয়া সেই গন্ধটো যেতিয়া নাকত সোমাই যাব খাবলৈ মন নাযাব আৰু মাছ কাৰণে ইয়াক মই অলপ ভালদৰে ভাজি লম দেখাই আছো চাই ইয়াতে দি দিলো সোৱাদ অনুযায়ী অলপ নিমখ মানে নিমখটো কমকৈ দিব লাগে মাছটোৰ লগত নিমখ দিয়াই থাকে মই তো ইয়াতে মই নিমখ হালধি এড কৰিলোঁ আমি মছলা নাখাওঁ যে তাৰপিছত ইয়াত দিছোঁ খুন্দি থোৱা জালুকৰ গুড়ি মানে ঘৰত চবৰে পানী লাগিছে যে সেইটো কাৰণে অলপ জালুক খুন্দি পেলাই দি দিছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব